ট্ৰেণ্ডি বুলছন ডালাচি চেনেলত আপোনাক সকলোকে স্বাগতম। আমি যোৱা বছৰ আপোনালোকক কেইটামান কোম্পানী এই দুটা ভিডিঅ'ত দিছিলোঁ। এই দুটা ভিডিঅ'ত যিবোৰ কোম্পানী আছে ফাণ্ডামেণ্টেলি ষ্ট্ৰং, কিন্তু তাৰ ভিতৰত কিছুমান কোম্পানী এইটো বছৰত পাৰফৰ্ম নকৰিলে। আৰু আপোনালোকে জানে যে যোৱা বছৰত মানে এই যিটো চলি আছে 2023 বহুত ঘাত প্ৰতিঘাত আমি ষ্টক মাৰ্কেটত দেখিছোঁ। দুখন যুদ্ধ হৈ গ'ল। তাৰ ফলত ভাল ফাণ্ডামেণ্টেলি ষ্ট্ৰং কোম্পানীও কিন্তু ভাল পাৰফৰ্ম কৰিব নোৱাৰিলে, কাৰণ কোম্পানীৰ তেনেদৰে প্ৰফিটো নহ'ল, তেনেদৰে ৰেভিনিউ জেনেৰেট কৰিব নোৱাৰিলে। গতিকে এই দুটা ভিডিঅ'ত থকা কোম্পানীবোৰ যিবোৰে এতিয়াও পাৰফৰ্ম কৰা নাই, আপোনালোকে ৱাচ লিষ্টত ৰাখি চাব পাৰে। নেক্সট ইয়েৰৰ কাৰণেও হয়তো আপোনালোকে এইকেইটা কোম্পানীত প্ৰফিট যদি কোম্পানীয়ে দিয়ে, তেতিয়াহ'লে ষ্টকৰ প্ৰাইজৰ ওপৰলৈকে যাব। আমি আপোনালোকক কোনো ভিডিঅ'তেই ৰিকমেণ্ড নকৰোঁ কোনটো কোম্পানী কিনিব লাগে বা নালাগে। গতিকে আপোনালোকে নিজৰ ফাইনেন্সিয়েলৰ এডভাইজাৰৰ এডভাইচ লৈহে কোম্পানী বাই বা চেল কৰিব। কিন্তু আমি এই ভিডিঅ'টোত আপোনালোকক 2024ৰ কাৰণে কেইটামান কোম্পানী আমি আপোনালোকৰ আগলৈকে লৈ আহিছোঁ। আৰু ভিডিঅ'টোত যিকেইটা কোম্পানী আমি আলোচনা কৰিম, সেইকেইটা মাৰ্কেট এতিয়া 2023ত অলৰেডি 22,000 পাইছে, আৰু আমি এষ্টিমেট কৰা ধৰণে 2024ত হয়তো মাৰ্কেটে 24,000 পাবগৈ। আৰু 2022 আৰু 2023ত মাৰ্কেটে ভাল পাৰফৰ্ম নকৰিলে। এতিয়া লাহে লাহে মাৰ্কেট উঠিবলৈ ধৰিছে। লাষ্ট 2 মান্থত মাৰ্কেটে এটা মোমেণ্টাম লৈছে। হয়তো এই মোমেণ্টাম কণ্টিনিউ থাকিব, কাৰণ 2024ত ইলেকশ্যন আহি আছে, ফেব্ৰুৱাৰীত বাজেট আহি আছে। বাজেট হয়তো অকণমান পাব্লিক অৰিয়েণ্টেড হ'ব, কাৰণ ইলেকশ্যন যিহেতু আছে। গতিকে পাব্লিক অৰিয়েণ্টেড বাজেটত ষ্টক মাৰ্কেটত ইমান ভাল এফেক্ট নহয়, বেয়া এফেক্টে হয়। কাৰণ পাব্লিকত য'ত লাভ দিয়ে গভৰ্ণমেণ্টে, তেতিয়াহ'লে কোম্পানীৰ লছ হয়। গতিকে সেই হিচাপেও বাজেটত বৰ বেছি এক্সপেক্টেশ্যন নৰখা ভাল। কিন্তু ইলেকশ্যন যিহেতু আহি আছে মে'ত, তেতিয়া তাৰ এফেক্ট নিশ্চয় তাৰ আগতে পৰিব, আৰু অলৰেডি তাৰ এফেক্ট পৰা আৰম্ভ কৰিছে। গতিকে এতিয়া হয়তো আপোনালোকৰ কোম্পানী বিচৰাত অসুবিধা হৈছে, কাৰণ প্ৰায় সকলোবোৰ কোম্পানীৰ ওপৰত ট্ৰেড হৈ আছে। আমি এই ভিডিঅ'টোত আপোনালোকক কেইটামান কোম্পানীৰ নাম কম। আমি বিশেষ ইয়াতে ডিছকাছ নকৰোঁ। যদি আপোনালোকে কোনোবা কোম্পানীৰ বিষয়ে ডিটেইলছ জানিব বিচাৰে, আমাক কমেণ্ট ছেকশ্যনত জনাব। আমি পাৰ্টিকুলাৰলি সেইকেইটা কোম্পানীৰ বিষয়ে আপোনালোকক ডিটেইলছ ভিডিঅ' বনাই দিম। এতিয়া প্ৰথম কোম্পানীটো হ'ল IDFC ফাৰ্ষ্ট বেংক। 90 ৰুপিছত এতিয়া ট্ৰেড হৈ আছে, 88.90। এতিয়া ডিছকাউণ্ট প্ৰাইজত আছে, চাব পাৰে। প্ৰফিট আৰু ৰেভিনিউ এই কোম্পানীটোৰ ভাল। ইয়াৰলি ৰেভিনিউ যদি চাই, যোৱা 2023ত ভাল ৰেভিনিউ জেনেৰেট কৰিছে। ঠিক তেনেকৈ প্ৰফিটো আগতে 19 আৰু 20ত মাইনাছ আছিল, এতিয়া 2023ত ভাল প্ৰফিট জেনেৰেট কৰিছে। গতিকে IDFC ফাৰ্ষ্ট বেংক 2024ত ভাল পাৰফৰ্ম কৰিব পাৰে, চাব পাৰে। প্ৰমোটাৰ হোল্ডিং আৰু ফৰেন ইনভেষ্টৰ হোল্ডিং যদি ছেপ্টেম্বৰ 2022ত চাওঁ, তেতিয়াহ'লে প্ৰমোটাৰ আছিল 36.47, আৰু এতিয়া প্ৰমোটাৰে 39.37 কৰিছে, বঢ়াইছে। গতিকে এটা ভাল সংকেত। নেক্সট কোম্পানী হেপিয়েষ্ট মাইণ্ড। বাকীবোৰ মিড কেপ IT কোম্পানী অলৰেডি ভাল প্ৰফিট ইনভেষ্টৰক দিলে, কিন্তু এই কোম্পানীটো এতিয়াও লাষ্ট 5 ইয়াৰ্ছত 156%হে জেনেৰেট কৰি দিছে। গতিকে ইয়াৰো এটা স্পেচ আছে, আপোনালোকে চাব পাৰে। হেপিয়েষ্ট মাইণ্ড টেকন'লজি 2024ত যদি কোম্পানীয়ে প্ৰফিট জেনেৰেট কৰে, তেতিয়াহ'লে ইনভেষ্টৰো প্ৰফিট পাব বুলি এক্সপেক্ট কৰিব পাৰি। ৰেভিনিউ ভালেই জেনেৰেট কৰি আছে ইয়াৰলি, ঠিক তেনেকৈ প্ৰফিটো ভাল বাঢ়ি আছে প্ৰত্যেকটা ইয়াৰতে। প্ৰমোটাৰ হোল্ডিং ছেপ্টেম্বৰ 2022ত 53 আছিল, আৰু এতিয়া অকণমান কমিছে। আপোনালোকে হয়তো খবৰ পাইছিলে, জুন কোৱাৰ্টাৰত তেখেতসকলে এটা আন কোম্পানীত ইনভেষ্ট কৰিবৰ কাৰণে নিজৰ হেপিয়েষ্ট মাইণ্ড টেকন'লজিৰ শ্বেয়াৰ চেল কৰিছিল। গতিকে তাৰ ফলত প্ৰমোটাৰে কিছু পৰিমাণে শ্বেয়াৰ চেল কৰিছে, কিন্তু ফৰেন ইনভেষ্টৰে 3.94ৰ পৰা 5.14 কৰিছে। গতিকে ভাল সংকেত এইটো এটা। হেপিয়েষ্ট মাইণ্ড চাব পাৰে। নেক্সট ৰিলেক্সো ফুটৱেৰে লাষ্ট 2 ইয়াৰ্ছত একো পাৰফৰ্ম কৰিব নোৱাৰিলে। গতিকে ৰিলেক্সো ফুটৱেৰ আপোনালোকে চাব পাৰে। আপোনালোকে 1 ইয়াৰত মাইনাছ প্ৰফিট দিছে ৰিলেক্সো ফুটৱেৰ, কিন্তু ইয়াৰলি ৰেভিনিউ আৰু প্ৰফিট ভালেই। যোৱা 2 বছৰত যিহেতু
বহুত এক্সটাৰ্নেল কাৰণত এই কোম্পানীৰ কেঁচা সামগ্ৰীৰ দাম বঢ়াৰ বাবে আৰু চৰকাৰে তাত টেক্স বঢ়োৱাৰ বাবে কোম্পানীৰ প্ৰফিট নাবাঢ়িল, ৰেভিনিউ ঠিকেই বাঢ়িছিল কিন্তু প্ৰফিট বঢ়া নাই। গতিকে 2024ত বিলাক্স ফুটৱেৰ চাব পাৰে। প্ৰমোটাৰ 2022ত আছিল 70, এতিয়া অকণমান বঢ়াইছে 71 কৰিছে, গতিকে এটা ভাল সংকেত। নেক্সট কেম্পাছ ফুটৱেৰ, এক্টিভৱেৰ একেই বিলাক্সৰ নিচিনাই, বিলাক্সো নাইবা কেম্পাছ এক্টিভৰ এই দুটা আপোনালোকে চাব পাৰে। দুটা কোম্পানীৰ একেই অৱস্থা, ৰেভিনিউ বাঢ়িছে কিন্তু প্ৰফিট বঢ়া নাই লাষ্ট দুটা ইয়াৰত, গতিকে তাৰ ফলত কোম্পানী দুটা ডিছকাউণ্ট প্ৰাইজত ট্ৰেড হৈ আছে। প্ৰমোটাৰ 74 আছিল, এতিয়া অকণমান কমাইছে 73.88 কৰিছে, গতিকে 2023ত প্ৰমোটাৰে চেল কৰিছে কিন্তু ফৰেন ইনভেষ্টৰে অকণমান বঢ়াইছে 6ৰ পৰা 9 কৰিছে, গতিকে এইটো চাব পাৰে কেম্পাছ। নেক্সট মুদ্ৰা, এটা হাই গ্ৰ'থ কোম্পানী, 5 ইয়াৰ্ছত 67% প্ৰফিট দিছে কিন্তু ফিউচাৰিষ্টিক কোম্পানী। আমি ইয়াৰ ডিটেইলছ ভিডিঅ' আপোনালোকক হয়তো পিছত বনাই দিম। এই কোম্পানীটোৱে ডিজিটেল ছিগনেচাৰৰ কাম কৰে আৰু যিহেতু আজিকালি প্ৰায়বোৰ ট্ৰেনজেকশ্যনে অনলাইন হয়, গতিকে ডিজিটেল ছিগনেচাৰ লোৱা কোম্পানী ষ্টক মাৰ্কেটত এইটো এটা অন্যতম কোম্পানী, গতিকে মুদ্ৰা আপোনালোকে চাব পাৰে। প্ৰফিট ৰেভিনিউ দুটাই ভাল আৰু প্ৰমোটাৰ হোল্ডিঙো বঢ়াইছে যোৱা ইয়াৰতকৈ এবছৰ, গতিকে মুদ্ৰা আপোনালোকে চাব পাৰে। ডাইনামিক কেবল আন এটা কোম্পানী, গ্ৰোথ থকা কোম্পানী, ডাইনামিক কেবল আপোনালোকে চাব পাৰে। ৰেভিনিউ প্ৰফিট দুটাই ভাল আৰু প্ৰমোটাৰেও ভাল ষ্টেক অলৰেডি লৈ থৈ দিছে কোম্পানীটোৰ, গতিকে 74-75 অলমষ্ট তেখেতসকলৰ হোল্ডিং আছে। নেক্সট কোম্পানী বেছ এগ্ৰ'লাইফ, এইটো ডিছকাউণ্ট প্ৰাইজত আছে। লাষ্ট 5 ইয়াৰ্ছত 7,000 প্ৰফিট দিয়া কোম্পানীটোৱে লাষ্ট 1 ইয়াৰত 45% মাইনাছ গ্ৰ'থ দিছে, গতিকে বেছ এগ্ৰ' কেমিকেল এই কোম্পানীত আপোনালোকে চাব পাৰে। প্ৰমোটাৰ 47 আৰু এতিয়া প্ৰমোটাৰে অকণমান বঢ়াইছে 50 কৰিছে, গতিকে এইটো এটা ভাল সংকেত। নেক্সট কোম্পানী আৱাস ফাইনেন্সিয়েল, আমি আগৰ বছৰৰ ভিডিঅ' বনাইছিলোঁ। এই কোম্পানীটোৱে যোৱা বছৰৰ পৰা এতিয়ালৈকে একো প্ৰফিট ইনভেষ্টৰক দিব পৰা নাই, নিগেটিভ এতিয়াও 17.93% ইনভেষ্টৰক দিছে লাষ্ট ইয়াৰত, গতিকে এইটো বছৰত আপোনালোকে চাব পাৰে। ৰেভিনিউ ঠিকে আছে, প্ৰফিটো ঠিকে আছে, কিন্তু আন এক্সটাৰ্নেল প্ৰব্লেমৰ কাৰণে আৱাস ফাইনেন্সে হয়তো ওপৰলৈকে যাব পৰা নাই, কিন্তু অহা বছৰত যদি তেখেতসকলৰ প্ৰফিট আৰু ৰেভিনিউ ঠিকে থাকে তেতিয়াহ'লে ভাল প্ৰফিট ইনভেষ্টৰ পাব পাৰে বুলি আমি এক্সপেক্ট কৰিছোঁ। এথাৰ ইণ্ডাষ্ট্ৰী, আপোনালোকে জানে কেইদিনমান আগতে এই কোম্পানীটোত এটা ফেক্টৰীত জুই লাগিছিল, তাৰ ফলত মানুহ ঢুকাইছিল কিছু পৰিমাণে, 9-10 জন মানুহ ঢুকাইছিল, গতিকে তেতিয়াৰ পৰা কোম্পানীটোৱে অকণমান ডিছকাউণ্ট প্ৰাইজত আহিছে, গতিকে আপোনালোকে এথাৰ ইণ্ডাষ্ট্ৰী চাব পাৰে। যদিও জুই লগাৰ পিছত কোম্পানীটো তলত গৈছিল, তাৰ পৰা ৰিকভাৰীও কিছু পৰিমাণে হৈছে, প্ৰফিট আৰু ৰেভিনিউ ঠিকে আছে, চাব পাৰে। লালপেথ লেব, লাষ্ট 2 ইয়াৰ্ছত ক'ভিডৰ পিছত কোম্পানীটোৱে ভাল পাৰফৰ্ম কৰিছিল, কিন্তু লাষ্ট 2 ইয়াৰ্ছতে কোম্পানীটোৱে ভাল প্ৰফিট ইনভেষ্টৰক দিব পৰা নাই, কিন্তু ৰেভিনিউ আৰু প্ৰফিট যদি চাওঁ আমি তাৰ আগলৈকে ঠিকে আছিল, কিন্তু 2023ত ভাল ৰেভিনিউ আৰু প্ৰফিট দিব পৰা নাই, তাৰ ফলত কোম্পানীটো এতিয়াও ডিছকাউণ্টত আছে, চাব পাৰে। প্ৰমোটাৰ হোল্ডিং ঠিকে আছে, প্ৰমোটাৰে অকণমান হোল্ডিং কমাইছে। লক্ষ্মী অৰ্গেনিক আন এটা কেমিকেল ছেক্টৰৰ কোম্পানী, ক'ভিডৰ পিছতেই কোম্পানীটোৱে ভাল প্ৰফিট ইনভেষ্টৰক দিছিল, কিন্তু তাৰ পৰা এই কোম্পানীটোৱে লাষ্ট 1 ইয়াৰত -2.22% ডিছকাউণ্টতে ট্ৰেড হৈ আছে, গতিকে লক্ষ্মী অৰ্গেনিক আপোনালোকে নজৰত ৰাখিব পাৰে। প্ৰফিট আৰু প্ৰমোটাৰ হোল্ডিং প্ৰায় ঠিকে আছে, 70-73% প্ৰমোটাৰ হোল্ডিং আছে। আন এটা কোম্পানী ৰচেৰিক বায়'টেক, এইটোৱে লাষ্ট 1 ইয়াৰত একো প্ৰফিট ইনভেষ্টৰক ভালদৰে দিব পৰা নাই, গতিকে এটা হাই গ্ৰ'থ কোম্পানী, প্ৰফিট আৰু ৰেভিনিউ ঠিকে আছে। ৰচেৰিক বায়'টেক আপোনালোকে নজৰত ৰাখিব পাৰে। ট্ৰাইডেণ্ট, এটা টেক্সটাইল কোম্পানীয়ে লাষ্ট 2 ইয়াৰ্ছত ইনভেষ্টৰক কোনো প্ৰফিট জেনেৰেট কৰি দিব পৰা নাই, আৰু ট্ৰাইডেণ্টৰ নিচিনা এটা হাই গ্ৰ'থ কোম্পানী যদি 2024ত আপোনালোকে হোল্ড কৰে তেতিয়াহ'লে হয়তো আপোনালোকে প্ৰফিট পাব পাৰে। আৰু ৰেভিনিউ আৰু প্ৰফিট লাষ্ট 1 ইয়াৰত ভাল হোৱা নাই, আৰু কনচিষ্টেণ্ট প্ৰফিট নাই যদিও কোম্পানীৰ যিহেতু প্ৰাইচ কম, আপোনালোকে নজৰত ৰাখিব পাৰে। আন এটা কোম্পানী SBI কাৰ্ড, লিষ্টিঙৰ পিছৰ পৰাই কোম্পানীটোৱে
ইনভেষ্টৰক কোনো প্ৰফিট জেনেৰেট কৰি দিয়া নাই, কিন্তু ফাণ্ডামেণ্টেলি ষ্ট্ৰং কোম্পানী। লাষ্ট 1 yearত 5% ডিছকাউণ্টত ট্ৰেড হৈ আছে। ৰেভিনিউ আৰু প্ৰফিট দুটাই ভালেই কৰি আছে, কিন্তু তথাপিতো কোম্পানীটোৱে কিছু এক্সটাৰ্নেল প্ৰব্লেমৰ কাৰণে হয়তো গভমেণ্টৰ কিছুমান ৰুলৰ কাৰণেও ডিছকাউণ্টত আহি আছে। আৰু ডিছকাউণ্টত আপোনালোকে যদি লং টাৰ্ম হোল্ড কৰিব বিচাৰে তেতিয়াহ'লে SBI কাৰ্ড আপোনাৰ পৰ্টফলিঅ'ত ঠাই দিব পাৰে। ইনফোবিন আন এটা IT চেক্টৰৰ কোম্পানী। IT চেক্টৰৰ কোম্পানী প্ৰায় সকলো কোম্পানীয়ে উঠিলেও ইনফোবিন এতিয়াও ডিছকাউণ্ট প্ৰাইজত আছে, কাৰণ ইয়াৰ লাষ্ট 2-3টা কোৱাৰ্টাৰত প্ৰফিট ভাল হোৱা নাই। আৰু যেতিয়া কোৱাৰ্টাৰ প্ৰফিট ভাল হয় তেতিয়াহ'লে এই কোম্পানীটো এটা গ্ৰ'থ কোম্পানী। আৰু ইয়াৰলি ঠিকে আছে, ৰেভিনিউ ঠিকে আছে, প্ৰফিট ইয়াৰলি কমিছে, আৰু তাৰ ফলত এই ডিছকাউণ্টত আপোনালোকে এতিয়াও পাই আছে। প্ৰমোটাৰ হোল্ডিং ঠিকে আছে, 75-74ৰ ওচৰতে আছে, গতিকে সেই কোম্পানীটো চাব পাৰে। বৰছুল ৰিনিউৱেল ছেমিকণ্ডাক্টৰ কোম্পানী, এই কোম্পানীটো ডিছকাউণ্ট প্ৰাইজত ট্ৰেড হৈ আছে। এইটো অলৰেডি আমি কৈছোঁৱেই, বেষ্ট এগ্ৰো, আৱাজ এইকেইটা ৰিপিট হৈছে। লাল পেট্ৰ আমি অলৰেডি আপোনালোকক দিছোঁৱে। গতিকে আমি প্ৰায় ইয়াতে 15-20টা কোম্পানী আপোনালোকক আজি এই ভিডিঅ'টোত দিলোঁ। আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোক 2024ত ডিছকাউণ্ট প্ৰাইজত থকা কোম্পানী বিচাৰি দিয়াত সহায় কৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যোৱা বছৰ ভিডিঅ'কেইটা যদি চোৱা নাই, আমি ইয়াত ভিডিঅ'ত লিংকত আপোনালোকক দি দিম। তাৰ পৰা আপোনালোকে আমাক কমেণ্ট কৰি জনাওক যে আপোনালোকে তাৰ কোম্পানী কিনিছিল নে নাই। আন এটা কোম্পানী এমিঅ' অৰ্গেনিক, এই কোম্পানীটো এতিয়া ডিছকাউণ্টত আছে। আপোনালোকে এমিঅ' অৰ্গেনিক চাব পাৰে। প্ৰফিট, ৰেভিনিউ আৰু প্ৰমোটাৰ হোল্ডিং অলমষ্ট ঠিকে আছে, গোটেই ভালে আছে। শেষত আপোনালোকক নতুন বছৰৰ আগতীয়াকৈ শুভেচ্ছা জনাই এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।